তেনেকৈ বজালী 96.91% ছেকেণ্ড হৈ আছে আৰু বাক্সা আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট 95.88%ৰে তৃতীয়ত আছে। এই গোটেই ৰিজাল্টখিনি আমি ইতিমধ্যে 7:30 বজাত আমি স্কুলবিলাকলৈ পঠাইছোঁ পিডিএফটো, আৰু পিডিএফটো হিচাপে ল'ৰা ছোৱালীবিলাকে তেখেতসকলৰ ৰোল নাম্বাৰ চাই তেখেতসকলে ৰিজাল্টটো চাব পাৰিব। কিন্তু এইবাৰ আগতে যেনেকৈ আমাৰ যিকোনো ল'ৰা ছোৱালীৰ ৰোল আৰু নাম্বাৰ দি যিকোনো মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰে, এইবাৰ সেই ব্যৱস্থাটো আমি বন্ধ কৰি দিছোঁ। আৰু ডাটা প্ৰটেকশ্যনটো চাই যিজন ষ্টুডেণ্ট, সেই ষ্টুডেণ্টজনে তেখেতৰ ডিটেইলছটো নিদিলে কোনেও ৰিজাল্ট চাব নোৱাৰে। আৰু আমাৰ এই ৰিজাল্টটো চাবলৈ আমাৰ 8টা ৱেবছাইট আছে আৰু এটা এণ্ড্ৰইড এপ আছে। সেই ৱেবছাইটকেইটাত 9টা বজাৰ লগে লগে এতিয়া ল'ৰা ছোৱালীবিলাকে, কেণ্ডিডেটবিলাকে তেখেতসকলে নিৰ্দিষ্ট ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন ছেশ্যন, এই 4টা তেখেতসকলে দিয়াৰ লগে লগে তেখেতসকলৰ মাৰ্কশ্বিটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু ইণ্ডিভিজুৱেল ৰিজাল্টটো তেখেতসকলে চাব পাৰিব। ইতিমধ্যে আমি লাইভ কৰি 9টা বজাত দিবলৈ কৈ দিছোঁ আৰু ল'ৰা ছোৱালীবিলাকে চোৱা আৰম্ভ কৰিব, আৰু আমি অলপ পিছত গম পাম আমি ৱেবছাইট কিমান ল'ৰা ছোৱালীয়ে তেখেতসকলৰ ৰিজাল্ট চালে। এইখিনিয়ে থুলমূলকৈ ক'ব লগা কথা। তাৰোপৰি এইবাৰ আমাৰ ৰিজাল্ট প্ৰচেছিঙত আমি এইবাৰ এটা আমি ব্যৱস্থা লৈছিলোঁ যে যিখিনি আমি ল'ৰা ছোৱালীৰ প্ৰেক্টিকেল মাৰ্ক, প্ৰজেক্ট মাৰ্ক আৰু জোনৰ পৰা থিয়ৰী মাৰ্কছ আগতে আমি OMR চিটত আমি কালেক্ট কৰিছিলোঁ, কিন্তু এইবাৰ আমি মানে ছিষ্টেমৰ দ্বাৰা অনলাইন কালেকশ্যন কৰিছোঁ। আৰু অনলাইন ছিষ্টেমটো এইবাৰ আমি প্ৰথম এডপ্ট কৰিছোঁ। প্ৰেক্টিকেল মাৰ্ক, প্ৰজেক্ট মাৰ্ক, ইভিন এটেণ্ডেঞ্চৰ পৰা আৰম্ভ কৰি গোটেইখিনি। আৰু সেইকাৰণে এইবাৰ ৰিজাল্ট প্ৰচেছিং কৰোঁতে আমাৰ বেছি সহজ হৈছে। আৰু এই প্ৰচেছটো আমি প্ৰথম কৰিছোঁ, দ্বিতীয়বাৰ যদি কৰা যায় বোধহয় আৰু আমি মানে কি হয় কম সময়ৰ ভিতৰত ৰিজাল্টটো দিব পাৰিম। আচলতে ষ্টেণ্ড যিটো আমি পজিশ্যন কৰোঁ, আগতে 10টালৈকে আমি মানে পজিশ্যন দিছিলোঁ। বিভিন্ন ক্ষেত্ৰত এই বিষয়ত আমাৰ চিন্তা চৰ্চা চলি আছিল। বহুতে ইয়াৰ সপক্ষে, বহুতে বিপক্ষে যুক্তি দিছিল। কিন্তু এইবাৰ আমাৰ যিখন এক্সামিনেশ্যন কমিটি আছে, পৰীক্ষাৰ আমাৰ এখন কমিটি থাকে, কমিটিত এই বস্তুটো উত্থাপন কৰাত কমিটিয়ে ক'লে যে আমি মানে কি হয় পজিশ্যন এইবাৰ মানে কি হয় দিব নালাগে। পজিশ্যনৰ সলনি আগে পিছে যেনেকৈ আমাৰ যিবিলাক ষ্টুডেণ্টে হায়েষ্ট মাৰ্ক স্ক'ৰ কৰিছে ছাবজেক্ট ৱাইজ, সেই মাৰ্কখিনি আমাৰ বুকলেটতে পাই থাকিব। কোনজন ষ্টুডেণ্টে কি ছাবজেক্টত হায়েষ্ট মাৰ্ক পাইছে তাৰ ৰোল আৰু মানে নাম্বাৰ, এই দুয়োটা আমি দি দিছোঁ। আৰু তাৰ পৰা তেখেতসকলে চাই ল'ব পাৰিব যে, আৰু বা কেলকুলেশ্যনো কৰিব পাৰিব যে এজন ষ্টুডেণ্টে বোলে গোটেইকেইটাতে 100 পাইছে আৰু কোনোবা তেনেকুৱা আছে নেকি, তেখেতে নিজে চাই ল'ব পাৰিব। আচলতে সিদ্ধান্ত লোৱাৰ কাৰণটো এনেকুৱা, আজি পজিশ্যনটো এটা আনহেল্ডি কম্পিটিশ্যন আমি দেখি থাকোঁ। তাৰোপৰি আজিকালি পজিশ্যনৰ ফালৰ পৰা মানে কি হয় ক'তোৱে মানে কি হয় ছিট নিদিয়ে। আজি যদি আপুনি চাব যায় যে মানে কি হয় CUET দিব লাগে, JEE দিব লাগে, JEE এডভান্স, NEET, এটা মিনিমাম এলিজিবল ক্ৰাইটেৰিয়া মাৰ্কছ লাগে। গতিকে পজিশ্যনটোত তাত একো দৰকাৰ নাই। আৰু ৰিজাল্টটোত কোনে কিমান স্ক'ৰ কৰিছে ছাবজেক্ট ৱাইজ, সেইটোতে মানে কি হয় ঠিক থকাৰ কাৰণে কাউন্সিলে তেনেকৈ ডিচিশ্যন লৈছে আৰু তেনেকৈ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছে। NEPত এনেকুৱা কথা নাই। NEPটো আমাৰ যদিও মানে কি হয় আমাৰ চৰকাৰে গ্ৰহণ কৰিছে, আমি তাত কাম কৰি আছোঁ। পৰীক্ষাৰ ক্ষেত্ৰত এতিয়াও আমি বহুত ক্ষেত্ৰত NEP মতে আমি কৰিব পৰা হোৱা নাই। আৰু পৰৱৰ্তী পৰ্যায়ত এইবিলাক আমাৰ যিটো গ্ৰেডিং ছিষ্টেমতে আহেনে কিয়ে কৰে, সেইটো আমাৰ এটা কাউন্সিল আছে, বা দুটা সেৱা আৰু কাউন্সিল লগ হোৱাৰ পাছত এটা নিৰ্দিষ্ট বৰ্ড হ'ব। সেই বৰ্ডে কেনেকৈ ডিচিশ্যন লয়, সেই ডিচিশ্যনৰ ওপৰত ভিত্তি কৰিহে আমি পৰৱৰ্তী ব্যৱস্থাৰ কথা ক'ব পাৰিম। এতিয়া আমাৰ মেল ফিমেল হিচাপে আছে, কিন্তু মেল ফিমেল হিচাপে আমি যদি চাওঁ ছোৱালীৰ সংখ্যাই বেছি যেন লাগিছে, কিন্তু পাৰ্চেণ্টেজ হিচাপে আমি মেইল পাৰ্চেণ্টেজ আৰু ফিমেল পাৰ্চেণ্টেজটো ছেপাৰেটলি আমি ওলোৱা নাই, কিন্তু গোটেই ডিটেইল ডাটাটো আছে। যেনে আৰ্টছত
মেইল এপিয়াৰ হৈছিল 88,934 তাৰে ভিতৰত টোটেল পাছ কৰিছে 76,354 ফিমেল এপিয়াৰ হৈছিল 1,12,155 পাছ কৰিছে 1,01,080 এই ডাটাটো আমাৰ আছে লাগিলে আপোনালোকে লৈ ল'ব পাৰিব কিন্তু পাৰ্চেণ্টেজটো মেইল ফিমেল পাৰ্চেণ্টেজ হিচাপে এইটো মানে উলিয়াই নাই এইটো উলিয়াৰ কাৰণে বেছি সময় নালাগে কিন্তু মানে কি হয় কেলকুলেশ্যনটো কৰিব লাগিব পাৰ্চেণ্টেজটো মাৰিব লাগিব আমাৰ কাউন্সিলৰ যিখন আমি নটিফিকেশ্যন দিছোঁ ইয়াত নটিফিকেশ্যনটো আমি দিছোঁ যে মানে কি হয় তেখেতসকলে যদি ৰিচেক কৰিব বিচাৰে তেতিয়া আমাৰ এই নটিফিকেশ্যন যিখন এই নটিফিকেশ্যনটো আমি লিখি দিছোঁ দি কেণ্ডিডেট হু উইচ টু গেট দিয়াৰ এনচাৰ স্ক্ৰিপ্ট ৰিচেক মে ভিজিট আমাৰ এইটো যিটো ৱেবছাইট সেইটো দিছোঁ ফৰ এপ্লাইং অনলাইন দি অনলাইন প্লেটফৰ্ম ফৰ এপ্লিকেশ্যন ফৰ ৰিচেকিং উইল বি অপেন আফটাৰ 3 days ফ্ৰম দ্য ডে অফ ডিক্লাৰেশ্যন অফ ৰিজাল্ট 3 দিনৰ পিছত আমি মানে তেখেতসকলেতো অনলাইন খুলি দিম সেই অনলাইনত তেখেতসকলে নিয়ম অনুযায়ী এপ্লাই কৰিব তাৰোপৰি যদি কোনোবাই যদি মানে কি হয় ফটোকপি বিচাৰে সেই ফটোকপিখিনিও আফটাৰ 15 days মানে কি হয় আমি মানে কি কৰি দিম খুলি দিম আমাৰ মানে ৱেবছাইটটো তেতিয়া তেখেতসকলে ফটোকপিটো আমাৰ তাত বিচাৰিলে আমি মানে কি দিয়াৰ আছে এইবাৰ আমি এই ক্ষেত্ৰতো এতিয়ালৈকে আমি ডিচাইড কৰা নাই যদিও আমি ফটোকপিটিও যিমান পাৰি কিমান সোনকালে আমি দিয়াৰ ব্যৱস্থা কৰিম সাধাৰণতে ফটোকপিটো আমাৰ এই গোটেইখিনি ধৰক মানে ইমান 2,80,000 কেণ্ডিডেটৰ ফটোকপি বিচাৰে 10,000 মান ল'ৰা ছোৱালী এই গোটেইখিনি দামৰ পৰা বিচৰাটো এটা এটাকে সেইটো এটা আমাৰ মানে কি হ'ল মেনুৱেল টাস্ক থাকে সেইটো আমি মানে কি এতিয়ালৈকে আমি মানে ডিজিটেলি কৰিব পৰা হোৱা নাই আৰু মেনুৱেলি কৰোঁতে এটা সময় লাগে আৰু সেই সময়টো যিখিনি লাগে সেইখিনিয়ে বহুত বিগত সময়ত দেখা গৈছিলে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভবামতে তেওঁলোকে এইখন স্থানত নামভৰ্তি কৰিব নোৱাৰিলে পিছত তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছিকৈ আহিছে যোৱা বছৰ তেনেকুৱা 2-এটা কেছ মোৰো দৃষ্টিগোচৰ হৈছে আৰু এইবাৰ মই ভাবোঁ তেনেকুৱা ৰিজাল্টৰ পাছত মাৰ্কছ লৈ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'ব বুলি মই নদি নকওঁ কিন্তু মই আশা কৰোঁ মাৰ্কশ্বিটৰ 5-6টা হাৰ্ডৰ 10-15 দিনৰ পিছত দিয়া হ'ব পাৰিব এতিয়া তেখেতসকলে বোধহয় আমাৰ IT টিম কাম কৰি আছে ইমিডিয়েটলি মই এইখিনি সময়ত ইয়াতে থাকিলোঁ বোধহয় তেখেতসকলে লাইভ কৰি দিছে লিংকত গ'লে অলপ মানে কেৱল কি হ'ব গোটেইবিলাকে একদম দিব নহয় অলপ মানে কনজেশ্যন হ'ব আৰু ট্ৰেফিক তাৰমানে কাউন্সিলটোত না ছেক্ৰেটাৰী বা চেয়াৰমেন ছাৰে একেলগে ডিচিশ্যন নলয় আমি অনাগত দিনবিলাকত কি ডিচিশ্যন ল'ম সেই ডিচিশ্যনটো আমাৰ মানে কাউন্সিলত উত্থাপন কৰিম সেই ইয়াত বিভিন্ন ষ্টেক হোল্ডাৰ থাকে ষ্টেক হোল্ডাৰৰ ইণ্টাৰেষ্টৰ ওপৰত সেই কথাখিনি কাউন্সিলত উত্থাপন কৰাৰ পিছত কাউন্সিলে যেনেকৈ ডিচাইড কৰে তেনেকৈ আমি মানে সিদ্ধান্ত ল'ম এতিয়া 2 ধৰণৰ কথা হৈছে এতিয়া কিছুমানে মোক আৰু বহুতে কৈছে এইটো বহুত ভাল কাম কৰিছে 2-এজন কৈছে মানে হতাশ হৈছে সাধাৰণতে আমাৰ ষ্টেণ্ড কৰে কিমানটা ল'ৰাই এজ এ হ'ল ইমান ল'ৰাৰ ভিতৰত 100টামান ল'ৰা ষ্টেণ্ডত থাকে বাকীবিলাকতো নাথাকে তেখেতসকলে ৰিজাল্টটো চালে গমেই পাব যে মই ষ্টেণ্ড কৰিম নে নকৰিম গতিকে মই দেখিছোঁ বেছি সংখ্যাকে হতাশ নোহোৱাটোৱে বাঞ্ছনীয় দেখা যাব সোনকালে কৰিছে অলমষ্ট যোৱা বছৰ 6 জুনত কৰিছিলোঁ এইবাৰ 9 মে 1 মাহ বুকলেটৰ ক্ষেত্ৰত বিসংগতিৰ ক্ষেত্ৰতো তেনেকুৱা মানে কি হয় কেৱল নটিফিকেশ্যনটোত অলপ ভুল হৈছিল সেইটো মানে কি আগতে দিছে কিন্তু এইখন আমি কাৰেক্ট নটিফিকেশ্যন অলৰেডি স্কুলবিলাকক পঠাই দিছোঁ বিসংগতি ৰিজাল্টৰ ক্ষেত্ৰতো এতিয়া মাৰ্কশ্বিট চালেহে গম পাব ৰিজাল্টৰ ক্ষেত্ৰত এতিয়াতো কেৱল হেৰিটোৱে থাকিব ৰোল অনুযায়ী নাম্বাৰখিনি থাকিব সেইটো ইমিডিয়েটলি আমি মানে ইয়াত চাই শুদ্ধ কৰি দিওঁ সেইটো আমাৰ কাৰণে মানে কি হয় বৰ বেছি 1 ঘণ্টা 1.5 ঘণ্টাৰ কাম হ'ব যদি কিবা বিসংগতি থাকে বিসংগতি হ'লে তেখেতে চাওক এটা ল'ৰা ছোৱালীৰ ৰিজাল্টটো কেনেকৈ চাব ৰিজাল্টটো চাব তেখেতে যেতিয়া ৱেবছাইটত তেখেতৰ ৰোল
নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ছেছন এইকেইটা দিয়াৰ লগে মাৰ্কশ্বিটটো পাব মাৰ্কশ্বিটটো তেখেতসকলে চাব তেখেতৰ মাৰ্কশ্বিটটো প্ৰপাৰলি জেনেৰেট হৈছে নে হোৱা নাই যদি মাৰ্কশ্বিটটো প্ৰপাৰলি জেনেৰেট হোৱা নাই তেতিয়া সেইটো বিসংগতি হ'লে বা সেই পাৰ্টিকুলাৰ মাৰ্কশ্বিটটো নাই আমি বাৰ বাৰ টেষ্ট কৰিছোঁ কালি ৰাতি 12:30লৈকে আমি টেষ্ট কৰিছোঁ কিন্তু আমি তেনেকুৱা কোনো মাৰ্কশ্বিট বিসংগতি আমি ৰেণ্ডম নাম্বাৰ দি চাইছোঁ কিন্তু বিসংগতি আমি পোৱা নাই যদি তেনেকুৱা দৃষ্টিগোচৰ হয় বিসংগতিটো কি সেইটো চিন্তা চৰ্চা কৰিলে ইমিডিয়েটলি আমি তাক ঠিক কৰি ল'ম নিউ এডুকেশ্যন পলিচিৰ মতে আপোনালোকে এবাৰ ইমপ্লিমেণ্ট কৰিছে আন ৰাজ্যৰ নিচিনাকৈ New- গতিকে বাকীখিনি আপোনালোকৰ বাকী প্ৰক্ৰিয়া একে হ'ব বাকী প্ৰক্ৰিয়া মানে কি হয় এতিয়া মানে গোটেই বস্তুটো এতিয়া কাউন্সিল আৰু সেৱা দুয়োটা অলৰেডি মানে কি গেজেট নটিফিকেশ্যন হৈ গ'ল এটা নতুন আইনৰ অধীনত আহি গ'ল এতিয়া তাৰপিছত নতুন বৰ্ড হ'ব কেনেকৈ চিন্তা চৰ্চা হ'ব এইবিলাক পৰৱৰ্তী এতিয়াই ক'ব নোৱাৰি পৰৱৰ্তী বৰ্ষত নতুন বৰ্ডে অনুষ্ঠিত কৰিব 12 সেইটো তেনেকুৱা যেন লাগিছে কাৰণ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এতিয়া এইটো ইমপ্লিমেণ্ট কৰিব পৰা নাই আৰু মডেল কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পাছত কেনেকৈ বৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰতহে এইটো ক'ব পৰা যাব মই এইটো কথা আগতীয়াকৈ এতিয়া ক'ব পৰা অৱস্থাত নাই অকল হায়েষ্ট মাৰ্ক দিয়া আছে তাত হায়েষ্ট মাৰ্ক দিয়া আছে প্ৰতিটো মানে ছাবজেক্টৰে হায়েষ্ট মাৰ্ক পাই যাব